তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো কালি হয়তো ইউটিউবত সকলোৱে পাই আছে যে ফিজিকেল টেষ্টৰ ডেটৰ নটিচ এখন ভাইৰেল হৈছে পুৰা। তো সেইখন কিমান সঁচা কিমান মিছা তাৰ ওপৰত আমি আলোচনা কৰিম। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। SSC GD ৰিলেটেড ডেইলি আপডেট পাবলৈ চেনেলটোৰ লগত জড়িত হৈ ল'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আমি যদি এতিয়া নটিচখন চাওঁ তেনেহ'লে আমি ইয়াত দেখিম যে কি লিখা আছে, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াত চাব মেইন বস্তু কি লিখা আছে, PET PST কনষ্টেবল GD এক্সামিনেশ্যন 2025 ইন CAPF SSF ৰাইফলমেন GD আছাম ৰাইফলছ ইন NCB কোৱালিফাইড শ্বৰ্ট লিষ্টেড কেণ্ডিডেট হেড বি শ্বেডিউল ডিউৰিং টু জুন জুলাই 2025। ইয়াত আমাক কি কৈছে, PET PST ডেটটো কেতিয়া দিছে, জুন আৰু জুলাই মাহৰ 2025ৰ মাজত হ'ব কৈছে। দ্য এডমিট কাৰ্ড PST PET উইল বি আপলোডেড অন CRPF ৱেবছাইট ইন ডিউ কোৰ্ছ। কেণ্ডিডেট আৰ এডভাইজ টু ভিজিট CRPF ৱেবছাইট ফ্ৰম টাইম টু ডাউনলোড দ্য এডমিট কাৰ্ড। তো বন্ধুসকল, এতিয়া আমি নটিচখন চালোঁ। নটিচখনত লিখা আছে যে জুন আৰু জুলাই মাহৰ মাজত আমাৰ PET PST পতা হ'ব। তো গতিকে যদি আমি এতিয়া নটিচখন ৰিয়েল নে ফেক বুলি কওঁ, তেতিয়াহ'লে মই ইয়াত ক'বলৈ যাম যে নটিচখন ৰিয়েল বুলিও নকওঁ আৰু ফেক বুলিও নকওঁ। কাৰণ আগতেও আমি পাইছোঁ যে এনেকুৱা ধৰণৰ নটিচ ওলায় আৰু তাৰ দুদিনমান পিছতে হয়তো অফিচিয়েল ৱেবছাইটতো নটিচখন ৰিলিজ হৈ যায়। গতিকে মই ইয়াক ফেক বুলিও নকওঁ, ৰিয়েল বুলিও নকওঁ। এইটো সম্পূৰ্ণ আপোনালোকৰ ওপৰত, আপোনালোকে বিশ্বাস কৰে নকৰে। আৰু মই বহুত টাইম বিচাৰিলোঁ বহুত ৱেবছাইটত চালোঁ, কিন্তু নটিচখন মই বিচাৰি নাপালোঁ। গতিকে বেলেগ ইউটিউবৰ পৰা স্ক্ৰীনশ্বট মাৰিহে আপোনালোকক দেখাইছোঁ। তো PET PST যেতিয়াই নহওক আপোনালোকে ৰানিং প্ৰেক্টিছ কৰি থাকক, আৰু কেইদিনমান পিছত হয়তো আমাৰ নৰ্মেলাইজেশ্যন মাৰ্ক আহি যাব, আৰু তাৰ পিছতে আমাৰ ফিজিকেলৰ কাট অফ মাৰিব। গতিকে হাতত আৰু বেছি দিন নাই। গতিকে ৰানিং ভালদৰে প্ৰেক্টিছ কৰি থাকক। যাৰ 70 বা 65 নাম্বাৰ আছে তেওঁলোকে ৰানিং কৰি থাকিব পাৰে, কাৰণ যোৱাবাৰতকৈ এইবাৰ যিহেতু পষ্ট 1003টা বেছিকৈ আছে। গতিকে এইবাৰ নিশ্চয় কাট অফ অলপ কম যাব, আৰু কাট অফ কম যোৱাৰ অন্য এটা কাৰণ হ'ব, কাৰণ যোৱাবাৰতকৈ এক্সাম অলপ টাফ হৈছে, বেছিও টাফ হোৱা নাই। গতিকে তাৰো অলপ প্ৰভাৱ পৰিব। আৰু লগতে এইবাৰ কি হ'ল, আমাৰ অসমত হয়তো আছাম পুলিচৰ বহুতো কেণ্ডিডেটে SSC এক্সাম নিদিলে, আৰু তাৰ লগতে হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যনৰ দুটামান এক্সাম চলি আছিলে। গতিকে তাৰ বাবেও ল'ৰা ছোৱালী কিছু কমা দেখা গ'ল। গতিকে কাট অফ যোৱাবাৰতকৈ অলপ কম যাব। গতিকে 60-70 থকা ল'ৰা ছোৱালীবোৰেও ভালদৰে ৰানিং প্ৰেক্টিছ কৰক। আৰু যাৰ এক্সাম বেয়া হৈছে তেওঁলোকক মই এটা কথাই কওঁ, এতিয়াৰ পৰাই ভালদৰে পঢ়ক আৰু নিজৰ চিলেবাছটো কমপ্লিট কৰক, যাতে অহাবাৰ এক্সামটো ভাল হয় আৰু সকলোৱে নিজৰ সপোনটো পূৰাব পৰা। আৰু যিহেতু ফিজিকেল এবাৰ গৰম দিনত অনুষ্ঠিত হ'ব, গতিকে অলপ ভালদৰে প্ৰেক্টিছ কৰক। নহ'লে বহুতৰে কি হয়, 5 কিলোমিটাৰ বহুত ইজি বুলি প্ৰেক্টিছটো কমাই দিয়ে, তো তাৰ ফলত তাত যাই পেলাই দৌৰিব নোৱাৰে ভালদৰে। তো প্ৰেক্টিছ এৰি নিদিব, ভালদৰে প্ৰেক্টিছ কৰক, যিহেতু ফিজিকেল গৰম দিনত হ'ব। আৰু এইবাৰ বহুতে কৈ আছে যে RFID লগাব বুলি। তো RFID লগাওক বা যিয়ে নলগাওক, টাইমটো সদায় 24 মিনিটেই দিয়ে। তো যিহেতু টাইম 24 মিনিটে পাব, গতিকে 24 মিনিটৰ ভিতৰত সোমাবলৈ প্ৰেক্টিছ কৰক। আৰু যদি ৰাতিপুৱা ফিল্ডত দৌৰিছে তেনেহ'লে ভাটিবেলা ৰাস্তাত দৌৰিবলৈ চেষ্টা কৰক, কাৰণ আমি যদি ফিল্ডত চাওঁ তেনেহ'লে ফিল্ডত দৌৰিব লাগিব, যদি 330 মিটাৰকৈ হয় 15 বাৰ দৌৰিব লাগিব। তো ফিল্ডত যদি আপোনালোকে টাইম মতে সোমাইছে তেনেহ'লে ৰাস্তাত টাইমটো সদায় কমেই লাগে। তো গতিকে ফিল্ডত বেছিকৈ প্ৰেক্টিছ কৰক, আৰু পাৰিলে সপ্তাহত 3 দিনমানকৈ ৰাস্তাটো প্ৰেক্টিছ কৰক। ৰাস্তাত বেছি প্ৰেক্টিছ কৰিলে কি হয়, আপোনাৰ ভৰিৰ বিষ হয় বেছি, তো তেতিয়া নিজৰে লোকচান হয়। তো ৰাস্তাত সপ্তাহত মাত্ৰ 3 দিনমানকৈ প্ৰেক্টিছ কৰিব, ফিল্ডত বেছিকৈ প্ৰেক্টিছ কৰক। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল, আৰু যদি ইনফৰমেশ্যনটো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।